বিগত প্ৰায় এমাহে সন্ধান নাই এগৰাকী বিবাহিতা মহিলাৰ। বৰপেটা জিলাৰ কাৱৈমাৰী গাঁৱৰ জীয়ৰী জোনালী বসুমতাৰী বিবাহবাসত আবদ্ধ হৈছিল একেখন জিলাৰে ৰামপুৰ দীঘলডঙা কেশৱ চন্দ্ৰ বসুমতাৰীৰ সৈতে। কৰ্মসূত্ৰে পতি পত্নীৰ ভাড়াতীয়া হিচাপে আছিল বৰমাত। কিন্তু দিন বাগৰাৰ লগে লগে পতি পত্নীৰ মাজত আৰম্ভ হৈছিল পাৰিবাৰিক কণ্ডল। কণ্ডলৰ পৰিণতি ইমানেই ভয়ংকৰ আছিল যে দুয়ো কাষ চাপিছিল বৰমা আৰক্ষীৰ। বৰমা আৰক্ষীৰ থানাত ৰুজু হৈছিল গোচৰ। কিন্তু উভয় পক্ষৰ অভিভাৱকৰ উপস্থিত মীমাংসা হৈছিল গোচৰটো। আশ্চৰ্যজনকভাৱে গোচৰটো মীমাংসা হোৱাৰ পিছত জোনালী বসুমতাৰী গৈ নাপালে ভাড়াঘৰ। একমাত্ৰ সন্তানক এৰি কলৈ গ'ল জোনালী? স্বামী আৰু পিতৃগৃহৰ পৰিয়ালে আত্মীয় কুটুম্ব বন্ধু বান্ধৱী সকলোতে বিচাৰিলে যদিও সুংসূত্ৰ উলিয়াব পৰা নাই জোনালীৰ। মাকক বিচাৰি হাহাকাৰ একমাত্ৰ পুত্ৰৰ। উপায়হীন হৈ স্বামী কেশৱ চন্দ্ৰ বসুমতাৰীয়ে বৰমা আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু আজিলৈ কোনো সন্ধান নাই জোনালীৰ। উপায়হীন হৈ জোনালীৰ পিতৃ পৰিয়াল কাষ চাপিল সংবাদ মাধ্যমৰ। প্ৰায় এমাহে বৰমা আৰক্ষীয়ে জোনালীৰ সন্ধান উলিয়াব নোৱাৰালৈ ক্ষোভ জোনালীৰ মাতৃৰ। আমাৰ সমস্যাটো হ'ল জয়াৰ লগত এই কিবা অলপমান হেৰি হ'ল, কাজিয়া পেচাল লাগি কেনে থানাত এফআইআৰ দিয়া গেল। দি তাৰপিছত এই মাডমিটো হ'ল, হৈ কেনে এতিয়া ছোৱালীটো আমি আনিম বুলি ক'লে ছোৱালীটো ঘৰত নাহিল। তাৰপিছত থানাৰ পৰা পুলিচে ক'লাক কি নালগে নিবা, তোমালোকৰ ওপৰত কেছ হ'ব বুলি ক'লাক। আমি নানিলোঁ। তাৰপিছত আৰু মিচিং কেছ এটা দিলোঁ আমি। দিয়াৰ পিছত সেই ভাজে ছোৱালীটো বিচাৰ কৰি নাপালোঁ। সেই ভাজে এতিয়া মোৰে ছোৱালী। কিমান দিন হ'ল হেৰুৱাব? একমাহ হ'ল। এতিয়া আকৌ ছোৱালীটোৰ নাম হ'ল জোনালী বসুমতাৰী। ল'ৰা এজন আছে। আপোনাৰ জোৱাইৰ নাম কি? জোৱাইৰ নাম হ'ল কেশৱ বসুমতাৰী। এটা এমাহ হ'ল আপোনালোকে ছোৱালীটোক বিচাৰি পোৱা নাই। আপোনালোকে মিচিং কমপ্লেইন কৰিছিলে? বৰমা থানাত। বৰমা থানাত আমি দুবাৰ কৈ গ'লোঁ। থানাই একো আমাক সেই নিদিলে। এতিয়া সেনেকৈ অহা যোৱা কৰি থাকিলেও থানাৰ পৰা আমি খবৰ এটা পাম বুলি ভাবিছিলোঁ, নাপালোঁ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া ছোৱালীটো আমাক বিচাৰ কৰি আনি দিব লাগে, সেইটোৱে জানো আমি। ল'ৰা এটা আছে, ঘৰখন যেন পাতি দিব পাৰোঁ আমি, সেইটোৱে চিন্তা কৰি আছোঁ। আৰু আপোনাৰ জোৱাইৰ ঘৰ ক'ত? জোৱাইৰ ঘৰ দীঘলডঙা। জোৱাইৰ নাম কেশৱ বসুমতাৰী। তেওঁলোকে বৰমাত থাকে নেকি? বৰমাত ঘৰ ভাড়াত থাকে। তাতে বিউটি পাৰ্লাৰ দোকানো দিছিল। এতিয়া তাৰে পৰাই নোহোৱা হৈছে। তাৰপিছত মাজতে আমি আৰু গ'লোঁ, যাতে ক'লোঁ কি জোৱাইক এফআইআৰ এখন দি জোৱাইক দিলাক। দি কেনে তাৰপিছত পুলিচে ক'লা কি এতিয়া আমি বিচাৰ সাচাৰ কৰি আছোঁ, আমি পোৱা নাই, সেনেকৈ কৈছে।